নিশ্চয়কৈ 5টা সমষ্টিত আজি 35জন প্ৰাৰ্থীৰ আজি ভাগ্য আচলতে তেওঁলোকৰ EVMত বন্দী হ'ব আৰু ইতিমধ্যে মই পুৱাৰ ভাগত এতিয়া উপস্থিত আছোঁ আৰু সন্ধিয়া কেইটামান সময় মাত্ৰ বাকী পুৱা 7 বজাৰ লগে লগেই যি ভোটদান কাৰ্যসূচী সেই ভোটদান কাৰ্যসূচী ৰূপায়িত হ'ব আৰু সতীৰ্থই মোৰ দেখুৱাব বৰ্তমান উপস্থিত আছোঁ 103 নং ভকতগাঁও প্ৰাথমিক বিদ্যালয়ত সতীৰ্থ অকণমান আগুৱাই আহিবলৈ মই অনুৰোধ জনাইছোঁ আৰু এয়া হৈছে আচলতে ভোটদান যি কেন্দ্ৰ ইয়াত উপস্থিত আছোঁ ভোটদান 103 নং ভকতগাঁও প্ৰাথমিক বিদ্যালয় স্থাপিত হৈছিলে 1987 চনতে ছটাই এই অঞ্চলত উপস্থিত আছোঁ যোৰহাটৰ আৰু ইতিমধ্যে দেখিবলৈ পোৱা হৈছে যে গণতান্ত্ৰিক যি অধিকাৰ মৌলিক অধিকাৰ সেই মৌলিক অধিকাৰ ইতিমধ্যে সাব্যস্ত কৰিবলৈ এই ধৰণে পুৱাৰে পৰাই ভিৰ কৰা এক পৰিলক্ষিত হৈছে এই ধৰণে আচলতে যি মৌলিক অধিকাৰ তেওঁলোকে মৌলিক অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে আচলতে তেওঁলোকে পুৱাৰ ভাগতে ওলাই আহিছে আৰু কেইবাগৰাকীও ইয়াত মানুহ আছে ব্যক্তি আছে আচলতে যি গণতান্ত্ৰিক যি মৌলিক অধিকাৰ সেই মৌলিক অধিকাৰসমূহ আমি ভোটদান আমি আচলতে কৰিব লাগে আমি দেশৰ প্ৰতিজন নাগৰিকৰে এটা অধিকাৰ হৈছে মৌলিক অধিকাৰ ভোটদান অধিকাৰ গতিকে সকলোৱে ভোটদান প্ৰদান কৰিব লাগে মই অকণমান আগুৱাই যাম আৰু কথা পাতিবলৈ চেষ্টা কৰিম ইয়াৰ এজন শিক্ষক আমাৰ লগত আছে গতিকে গোটেই কথাখিনি মই আচলতে পুৱাৰ ভাগত এতিয়াও চলি আছে কিন্তু 7 বজাৰ পিছতহে আচলতে ভোটদান কেন্দ্ৰ খোলা হ'ব তো গোটেই 7 বজাৰ পিছতহে আচলতে খোলা হ'ব আৰু বিভিন্ন সংখ্যক ইয়াত যিহেতু বনোৱা সকলো চাহ বাগানৰ লগত জড়িত তেওঁলোক আছে আমাৰ লগত গতিকে সকলো পুৱাৰ ভাগতে এই ধৰণে ওলাই আহিছে আৰু আমাৰ লগত আছে এগৰাকী শিক্ষক আছে মই ছাৰৰ পৰা মই দুআষাৰ জানিবৰ কাৰণে চেষ্টা কৰিম ছাৰ অকণমান আগুৱাই আহিলে ভাল হ'ব পোনপ্ৰথমে শুভেচ্ছা জনাইছোঁ যিহেতু আমাৰ গণতান্ত্ৰিক অধিকাৰ এটা মৌলিক অধিকাৰ 5 বছৰৰ পিছত আচলতে আহে আৰু সকলো লোক পুৱা এতিয়া 7 বজা নাই তথাপিও সকলো লোক এটা ওলাই আহিছে আচলতে ক'ব লাগিব শিক্ষিত নগৰী যোৰহাটত আচলতে এক ভাল এটা লক্ষণ বুলি ক'ব লাগিব কি কয় 100% খুব ভাল লক্ষণ কাৰণ আমাৰ যোৰহাট পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চিত আজি যি নিৰ্বাচন অনুষ্ঠিত হ'বলৈ ওলাইছে ভোটাৰসকলক দেখিছোঁ খুব উল্লাসেৰে ওলাই আহিবলৈ যত্ন কৰিছে এই 103 নং ভকতগাঁও প্ৰাথমিক বিদ্যালয়তো যি পলিং ষ্টেচনৰ কাম আৰম্ভ কৰিছে ইয়াতো ভোটাৰসকল ওলাই আহিছে গতিকে এটা শুভ লক্ষণ গতিকে ভোটাৰসকল ওলাই আহিছে তেওঁলোকৰ নিজৰ মতদান কৰিবৰ কাৰণে গতিকে সকলোলৈকে শুভেচ্ছা ৰাখিছোঁ যাতে সুন্দৰ কৰি আজি ভোটদানৰ প্ৰক্ৰিয়া সমাপন হয় আৰু নিশ্চয়কৈ ক'ব লাগিব যে আচলতে আপুনি মই বা এই ধৰণে আমি যি আজি ভোটদান আজি কাৰ্যসূচী গ্ৰহণ কৰিম যি মৌলিক অধিকাৰ আচলতে সাব্যস্ত কৰিম আৰু তাৰ পৰাই এখন দেশ আচলতে সুচাৰুৰূপে চলাই নিয়াত আচলতে সহায় কৰিব বা গণতান্ত্ৰিক যি অধিকাৰ আচলতে এখন দেশ আপুনি কি ধৰণে কোনজন প্ৰাৰ্থীক আপুনি পঠিয়াব কি কয় এই ক্ষেত্ৰত ছাৰ হয় নহয় বাৰু সেইটো ভোটাৰসকলৰ এটা মানে মৌলিক অধিকাৰ কাৰণ ভোটাৰসকলে নিজে ঠিক কৰিব যে এখন সুস্থ সবল দেশ মানে গণতন্ত্ৰ বৰ্তি থাকিবৰ কাৰণে কেনেকুৱা ধৰণৰ চৰকাৰ লাগে ভোটাৰসকলে নিশ্চয় অনুমান কৰি আহিছে গতিকে ভোটাৰসকলৰে অধিকাৰ গতিকে কেনেধৰণে তেওঁলোকে মতদান কৰে তেনেধৰণেই আমাৰ পূৰ্বৰ নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে আজিও আশা কৰোঁ খুব সুন্দৰ কৰি হ'ব গতিকে মতদানৰ পাছতেই আমাৰ এখন সুস্থ সবল চৰকাৰ গঠন কৰিব নিশ্চয়কৈ ক'ব লাগিব যে আচলতে এয়া হৈছে মৌলিক অধিকাৰ আৰু প্ৰতিজন নাগৰিকৰে এয়া হৈছে অধিকাৰ আৰু এই ধৰণে পুৱাৰ ভাগতে যোৰহাটৰ 103 নং ভকতগাঁও প্ৰাথমিক বিদ্যালয়ত এই ধৰণে পুৱাৰ পৰা লানি নিচিগা সোঁত বুলি ক'ব লাগিব কিয়নো বিভিন্ন কামৰ ব্যস্ততাৰ মাজতো তেওঁলোকে কিন্তু নিজৰ মৌলিক অধিকাৰ বা ভোটদান কৰিবৰ কাৰণে তেওঁলোকে আহৰি উলিয়াব লগা হোৱা নাই পুৱাৰ ভাগতে এই ধৰণে ভিৰ কৰা এক শুভ লক্ষণ বুলি দেখা পোৱা গৈছে যোৰহাটৰ পৰা উৎপল ভৰালীৰ ৰিপৰ্ট এনি ভাৰত 24 Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.